ৰাইজ মানুহৰ নমুনা কিছুমান থাকে নহয় এই ঠাণ্ডাত গা ধোৱা এলাহতে বেছিনত মুখ ধুই আছে ৰাইজ তোমালোকৰ হাতে খাব নাপায় খেচেলা ভাল নি ভাল বহুত ভাল নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আৰু আমিও ভালে আছো আৰু এতিয়া আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছো মানে সাৰপ্ৰাইজ দিম বুলি ওলাইছো আজিও ঘৰলৈ যোৱা নহলগে আমি ভাবি আছো কাইলৈ ৰাতিপুৱাই যাম এতিয়া যাবলৈ ওলাইছো বৌহঁতৰ ঘৰলৈ খালি বৌয়ে গম নাপায় তোমাক এজনী খুৰাই বহি লিখি লিখি ৰাস্তা বনাই দিছিলে নহয় বটাই দিয়া আছে কলে গ'ল বাৰু আমাৰ খুৰাই এজনী মেপ বনাই দিছিলে আমাক যাবলৈ এখন মেপ কোনোবাই বুজি পাইছে নে ৰাইজ আৰু তেন্তে বলক কি হয় দেখাই আছো আকৌ এবাৰ সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল তেন্তে বলক আৰু ৰাইজ আলহীৰ ঘৰলৈ গ'লেতো একো নিমিয়াকে যাব নোৱাৰি কিবা এটা চাওঁ বুলি ভাবিছো ৰাইজ এতিয়া এইফালে এটা ৰাস্তা এইফালে এটা ৰাস্তা এইফালে এটা ৰাস্তা কোনফালে যাব লাগে সেইটোৱে বুজি পোৱা নাই আৰু অথনিৰ পৰা মানুহবিলাকক ফোন লগাই আছো এটা ফোন চুইচ অফ এনেকুৱা সময়তে ভাল লাগে ৰাস্তা একো চিনি নাপায় এইফালে চোৱাচোন পোনে পোনে আহিলে এইফালে খালত আমাক কৈছিলে চিধা চিধি যাবলৈ এইফালে খাললৈ যাওঁ নে এইফালে আকৌ বেকা এইফালেও চোন বেকা এতিয়া ক'লে যাওঁ এইটো এটা মাথাউৰি মানে কোনটো চাইডে যায় এতিয়া একো নাজানো নহয় তখন আগবাঢ়ি পোৱা নাই পাই গ'লোহি একোৱে চিন্তা নাই গাইছ চাহ খাই ললো গাইছ আহি আমি ক পালোহি মইতো গাঁওখন নামটোও নাজানো আৰু মানে ৰাইজ মানুহৰ আগত লাজ লাগে নহয় ভিডিঅ' বনাবলৈ চুকৈ আপোনালোকৰ এটা ক্লিপ দেখাম তাকে চাব ইয়াত আমি কি কৰিলো ভালে এইখিনি বগৰী দেখিছে নহয় সৰু সৰু বগৰীখিনি মানে সেই নবৌহঁতৰ একদম চোতালত জাতিলাও আছে আৰু বোলে বাগানো আছে বাগান বহুত কবি চবি কিবা কিবি চব আছে চাওঁগেচোন কি আছে আৰু যদি আছে লৈও যাম নিজৰ আৰু এতিয়া মই মেডাম আৰু নবৌ মাক আমি সকলো এতিয়া বাগানলৈ বুলি আহি আছো বাগান চাবলৈ যাওঁ এইফালে শশানশালী ইয়াত কিন্তু খেতি বাতি কৰে আকৌ দেই আমাৰ এইফালতকৈ জলকীয়া এইফালে এইটো ফিচাৰী এইটো বহুত ডাঙৰ ফিচাৰীটো সেই তাত মাছ জীয়াই থোৱা আছে নি ডাঙৰ ডাঙৰ মাছ আছে নাই দেখাত ইমান দ নালাগে ধান কেনেকুৱা হয় এইফালে মজা হয় ন আপোনালোকৰ ঘৰ ধানে খায় এতিয়া আমি আহি পাই গ'লোহি ৰংপুৰীয়া গাঁও মানে তাতে আমাৰ নবৌহঁত থাকে চাবলৈ আহিলোঁ ছাৰপ্ৰাইজ দিবলৈ আহিলোঁ আমি আহিছোঁ বুলি মানে কাকো কৈ অহা নাই আৰু ঘপককৈ ওলাই দিলোঁহি আৰু মানে লগতে আহিলোঁ অকণমান ওলাই আকৌ মানে ঘূৰি যাবগৈ লাগিব মানে পথাৰখন চাওঁ বুলি আহিলোঁ এইবোৰ দেখিছেনে প্ৰায়বিলাক মানুহে খেতি কৰে বাগানেই বাগান মানে এইফালে সেইখন বাগান এইফালে সেইখন বাগান এইফালে সেইখন বাগান বাগানেই বাগান মানে খেতি ধুনীয়া মানুহবিলাক লাগিছে আৰু তেনেকুৱা মোৰ ৰছী দি পিনি যে হেন্দালি দিয়ে এতিয়া এইবোৰ চাওকচোন এই ৰছী ইয়াত জেং চেঙৰ কথা নাই ইমান হাবি নহয় চাগে আৰু এইখিনি মূলা ধনিয়া সেইখিনি কবি আনিমগৈ নাজানো আৰু কি কি আছে বলকচোন মই মেডামহঁত পিছফালে আহি আছে মই আগত আহি আছোঁ বহুতখিনি মাটি আছে তেতিয়াহ'লে 150 বিঘা এতিয়া চৰকাৰে দিব জানো ইমানখিনি নাম যায় কৰিবলৈ হা নিদিয়ে নহয় বহুতৰ নামত এইখিনি উঠাব লাগিব এনেকৈ হ'লে আজিকালি ভেটি মাটিটো মাত্ৰ এবিঘাহে দিয়ে বাকীখিনি পথাৰ মাটি 150 বিঘা বাপাও এঘৰ মানুহৰ যদি 150 বিঘা মাটি আছে তেতিয়াহ'লে ভাবি চাওক সেই পথাৰখন এঘৰ মানুহৰ বুলি কৈছে আমাকহে অকল থাকিবলৈ ভেটিটো যেনে তেনে আছে হ'ব একো নাই থাকিবলৈ পাইছোঁ কিছুমানৰ তাকো নাই তেহেঁতি ক'ত আছে এইয়া চাওক এইখিনি বিলাহী কেঁচা বিলাহী ইয়াত পকি থকা নাই এতিয়া কবি পুলি ৰুবলৈ আহিছিলে নাই হে নাই অহা এতিয়া ছিঙিবলৈহে আহিছে মানে দাদা কেজি কেইটকা ইয়াৰ পৰা যায় নে এইটো এতিয়া মাৰ্কেটত কেইটকা নাই ইয়াৰ পৰা যদি আকৌ 20 টকাকৈ যায় মাৰ্কেটতো কুইণ্টেল হয় হয় সেইখিনি ছিঙিবলৈ হোৱা নাই চাগে ন এইটো তথাপি চাইজটো ইয়াতকৈ ডাঙৰ হয় নহয় অলপ সৰু হৈ দেখিছোঁ ডাঙৰ হয় অহা নাই ন আৰু অলপ দিন লাগিব
আৰু গাইছ এইখিনি ফ্ৰেছবিন এতিয়া লাগিব আৰু লাগিবলৈ আৰম্ভ কৰিব এতিয়া আৰু কেইদিনমানৰ পিছত এতিয়া যিহেতু ঠাণ্ডা ছিজন অকণমান চাগে গ্ৰোথটো কমকৈ হয় তথাপিও এতিয়া সাৰ চাৰ দিছে চাগে কোনো নিজাকৈ কৰিব যেতিয়া ব্যৱসায় কৰিছে যেতিয়া অকণমানতো লাগিবই হয় না ভাল লাগিছে কিবা এটা লখিমপুৰ ফুৰিবলৈ আহি এখন ভিতৰুৱা জেগাত আহি কিবা এটা ভাল লাগিছে এইবোৰ দেখিছে নহয় কিমান ওখ ওখ লাই গছ এইবোৰ পটলৰ গছ চিনি পোৱা নাই পটল কেনেকৈ লাগে বাৰু ৰ'বা নেদেখাবা পটল কেনেকৈ লাগে বাৰু হেন্দালিত লাগে নে এনেকৈ জোপোহাকৈ বেঙেনা লগাওঁতে লাগে বেঙেনা লগাওঁতে লাগিব চাগে নহয় হেন্দালি লগাওঁতে এইবিলাক হেন্দালি দিব এইটো হেন্দালি হ'বগৈ অঁ আগতে দেখা নাই পটলৰ গছটো তুমি মোক এনেকৈ সুধিছা যেন তুমিহে জানা নেকি অঁ জানিলা আগতেতো নাজানা এইখিনি বেঙেনা মইতো মানুহক বেছিকৈ বেঙেনাই দিব জানো সেইটো কাৰণে এইখিনি বেঙেনা চাই লওঁ এতিয়া ইয়াৰ পৰা ছিঙি আছোঁ চাগে হয় নাই ডাঙৰ ডাঙৰ হৈ আছে ইয়াত মানুহবিলাক বেছি খেতি ধনী যেন পাইছোঁ খেতি কৰে মাটি আছে বহুত আমাৰ দেউতাৰ মাটি ইটো চাইডে আছে এই ধাপটো যে গছখিনি যে আছে যে ইয়াত যে মানুহৰ মাটি ইমান ঢেৰ মাটি অলপ ইয়াত মাটি বিঘা মানে 1.5 লাখলৈকে গৈছে আৰু তথাপিও এতিয়া কমেই হৈ আছে জেগা চাই পিনি হয় না উঠিব আৰু একবাৰ উঠি গ'লে আকৌ উঠি যাব আৰু মাটিৰ দাম এতিয়া আপোনালোকৰ নিজৰ ঘৰ মানুহে কৈছে নে বেলেগে কৈছে এইখিনি মানে চোৱা এইটো ব্যৱসায় লাইনত কৰা নাই জানো এইটো তোমাৰ ঘৰত খাবলৈ কৰা নাই নহয় এজোপা দুজোপা টকা খৰচ কৰিছে এইখিনি হয় নাই তুমি যদি একদম যদি ফ্ৰেছ খাবলৈ মন আছে তেতিয়াহ'লে কৰ্মী হোৱা ঘৰত এজোপা দুজোপা লগোৱা আহিছোঁ যেতিয়া বেঙেনাটো লৈ যাব লাগিব তেতিয়াহ'লে গাইছ এতিয়া মোনা এটা আনিছোঁ এই মোনা মোনা কৰি ভৰাই নিব লাগিব বছ গাইছ আমি পথাৰত থাকোঁতে মানে হঠাৎ সলমান খানে এণ্ট্ৰি কৰি দিলে সেইফালে চাওক কেনেকুৱা এণ্ট্ৰি কৰি আছে এণ্ট্ৰি মাৰিছে দেখিছে নাই ফ্ৰেছবিনখিনি ভালকৈ বুঢ়া হোৱা নাই নেকি আপোনালোকে পাচলি কিনিব লগা নহয় আৰু আমিও গৌৰৱ কৰি পাওঁ আমি কিনি খাই পাইছোঁ আমাৰ উল্টা আমাৰ বজাৰলৈ গ'লে ইয়াৰ পৰা বেপাৰীবিলাকে পাচলি নিয়ে নহয় বতাহৰ বাৰ লগত গ'লো পাচলি কিনিবলৈ আমাৰ ইয়াৰ পৰা কেজি তেনেকৈ নিয়ে তাৰপিছত বিঘা 60 টকা 80 টকা মই কৰিলোঁ নহয় মানুহ থাকোঁতে তাৰপৰা মোক কৈছে তোক যি লাগে তই লৈ যায় সঁচা কথাটো নকবি তই আৰু বিয়াত বেছি টাইম থাকিব নালাগে তই তাৰপৰা 1 মোনা ভৰাই পিনি দিছে পিয়তে যায় খেতি কৰা মানুহকেইটাতকৈ বিকা মানুহকেইটাহে বেছি লাভ হয় যি কেইদিনমানৰ আগত এই খাৰুপেটীয়া বজাৰত দেখিছোঁ ফুলকবি মানে এক গাড়ীত অকল 500 টকা 600 টকা নোপোৱা ইমান গৰম নহয় আৰু ফাইনেলি ৰাইজ 1 মোনা পাচলি লৈ পেলাই এতিয়া বজাৰ কৰিবলৈ অহালৈহে লাগিছে পাচলিখিনি দেখাই দিয়া আকৌ পাচলিখিনি এইখিনি ৰাইজ ইমানখিনি পাচলি দি পঠাইছে খালি অকণমান এতিয়া ঠাণ্ডা লাগিব টি চাৰ্ট পিন্ধি আৰু ঠাণ্ডা লাগিব সেইকাৰণে ৰাইজ ব'লক গৈ থাকোঁ আগলৈ কি হয় চাব আজিৰ দিনটোতো এনেদৰে গ'লে এতিয়া ৰাতিৰ কাৰ্যসূচী কি আছে তাকে দেখাম মানে আজিৰ দিনটো একো প্লেনিং নাছিলে আমি ইয়ালৈ আহিম বুলি ঘপককৈ আহিছোঁ সেই তেনেকৈ ভালকৈ কৈ দিয়া কথাটো ক'লে আহিছোঁ মানে মোৰ ভাগৰ খুৰী কিন্তু মই আজিলৈকে খুৰী বুলি মাতি পোৱা নাই আৰু খুৰাকো খুৰা বুলি মাতি পোৱা নাই কি ক'ম মানে বহুত ভাল পাওঁ সিহঁতক সেইকাৰণে সিহঁতি লগ কৰিবলৈ আহিছোঁ আৰু সিহঁতিও মানে বহুত মৰম কৰে আৰু নিজৰ একদম ল'ৰা ছোৱালী নিচিনাকৈ মোক মৰম কৰে এতিয়া দেখি গম পাইছে নবৌৰ ভাল খবৰ এটা আমি পাম সেইকাৰণে মোক যিমানখিনি সিহঁতি মৰম দিছিলে সিহঁতৰ ল'ৰা ছোৱালীকোতো মই সিমানখিনি মৰম দিব লাগিব ন খবৰটো ল'বলৈ আহিলোঁ আৰু এতিয়া ভাল লাগিলে ব'লা গৈ থাকোঁ মানে গাইছে জেগাডোখৰ নামটো নাজানো বাৰু খালি আমি মাথাই আহি আছোঁ আৰু এনেকুৱা এডোখৰ অকণমান জেগাডোখৰ চাগে অকণমান ডেঞ্জাৰ জেগাই হ'ব কাৰণ বহুতখিনি জেগা নিজা মানুহ চানুহ নাই দেখিছে নহয় এনেকুৱা জেগাত আহিবলৈ অলপ ভয়ো লাগে মানে আন্ধাৰ নোহোৱা আগতে যাতে পাওঁগৈ আৰু ন ঘৰটো বাটতে যদি আমাৰ তাত কোনোবাই ডকাইত কৰি দিয়ে তেন্তে আপোনালোকক ভিডিঅ' বনাই কোনে দিব সেইটো কাৰণে মই সোনকালে যাওঁ ঠাণ্ডাও লাগিছে দেখিছে নহয় কেনেকুৱা জংঘল মাজতে আহি আছে দেখিছে এয়া জংঘল দেখিছে নহয় আৰু আগলৈ কি হয় জানিবলৈ চাই থাকক আদি আৰু পিয়াৰ হৈ যায়
দাদা বন্ধাকবি কেনেকে দিছে বন্ধাকবি 40 টাকা এই মাত্ৰ মই দেখি আহিছো আপুনি 10 টকা কেজিকে উঠাই 40 টকাত বিক্ৰী কৰিছে না বাবা 10 টকা না অলি 40 টকা লাগিব বেছি লাভ খাব নিবিচাৰিব দেই ডাঙৰ বেঙেনা আছে কিমান টকা মাত্ৰ 20 টকা লাগব 5 টকাত উঠাই নি 20 টকাত বিক্ৰী কৰিবলৈ আহিছে না বাবা এনেকে না হ'ব না এনেকে কলেটো নহব এইখিনি বেঙেনা চোৱা এইখিনি তাজা বেঙেনা লৈ আহিছো এতিয়া এইখিনি আমি ঘৰত যাম মানে আমি আলহী ফুৰিবলৈ গৈ এই মুনা পাচলি পালো এইটো শব্দটো ভাল লাগিলে অসমীয়াৰ স্বাভিমান হয় নে এইটো শব্দ মোবাইল মাষ্টৰ নিজনী আমাৰ হোৱাৰ পৰা অথবা মোবাইল মাষ্টৰ দাদাও মোবাইল মাষ্টৰ আলহী খাবলৈ গৈ এক মুনা পাচলি লৈ আহিলো নিজে দিছে খানা কেনেকুৱা হ'ল ইয়াত কি আছে গানটো লগালে কপিৰাইট আহিব সেইটো কাৰণে এই সন্ধিয়াখন মধু কৰি তোলে আমাৰ টিকলিজনী মানে মোৰ খোলালি হয় তাইৰো এটা ইউটিউব চেনেল আছে দৰ্শনা দত্ত বুলি আপোনালোকে যাওক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু তাই ভাগৰ ভিডিঅ'বিলাক চাব গাইছ আৰু এতিয়া সন্ধিয়া হৈ গ'ল জানুৱাৰী কি বুলি কয় মাঘৰ বিহু এইবিলাক যেতিয়া আহে পেটটোৰ প্ৰতি ইমান মহানুভৱতা জাগ্ৰত হয় নহয় মানে এদিনো আপোনাৰ শান্তিকে থাকিবলৈ দিয়া নহয় আৰু সেইকাৰণে আজিও মাংস এয়া 1 তাৰিখ হবা 31 তাৰিখ হবা আজি ৰান্ধনি বেলেগ ৰান্ধনি মে হু और जुगाली तुम हो আৰু মানে খুৰীয়ে গাহৰি মাংস নাখায় ভাইটি ভন্টিও নাখায় অকল খুৰা মই আমি তিনটাই খাম আৰু এই লাই শাক বিলাহী গাহৰি কালি খুৰাই বনালে আজি মে আৰু খুৰীৰ কাৰণে আছে এফালে এইফালে মাছৰ আঞ্জা কি কব আৰু কোনো নিৰামিষ ভাত নাখায় এই জানুৱাৰী মাহটো চাগে কোনো নিৰামিষ ভাত নাখাবই ৰাইজ এতিয়া ৰেচিপি ভিডিঅ' এটা দি দিয়া মাংসখিনি এনেকে বইল কৰি দিবা নাই ইমানখিলৈকে নেদেখাওঁগে তেওঁ ক'লো ৰাইজ এফালে নিমখ বইল কৰিছে আপোনালোকক সহায় কৰিব বিচাৰিছো নিমখ অকমানো দি দিব তাৰ লগতে ইচিলিকমান এতিয়া মাংসটো এনে দেখিবলৈ কেনেকুৱা লাগিছে হা দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেখিয়ে খাওঁ ভাল লাগি গৈছে বাতিটো দে আৰু দিয়ে দিওঁ অলপমান কাঢ়ি ল'লোঁ টেষ্ট কৰিবলৈ আৰু এতিয়া মানে বিলাহী দিছোঁ ইয়াৰ পিছতে আলু দিম আৰু খোৱা সময়ত মানে এই লাইপাতটো যে খোৱা অকণমান আগত দিয়ে ৰাইচ আৰু এই হাতীগান লাইপাত কিখিলা ইয়াত দি পিনি চাওঁচোন ইয়াৰ আজি টেষ্টটো কেনেকুৱা হ'ব কিন্তু মানে ডাঙৰকৈ দিম যাতে এনেকৈ খাব পৰা হয় ঢাকি দিম এতিয়া এইটো কিবা যেন মাংস চব্জি নহয় কিবা জংঘলী চব্জি তেনেকুৱা লাগিছে না ইয়াৰ লুকটো চাই লওক কেনেকুৱা লাগিছে বহুতৰ এতিয়া লোভ পানী পৰি যাব এনেকৈ দেখা পাই পিনি এনেকৈ অকণমান টাইম দেখাই থাকোঁ মোৰতো ভোকেই লাগি আছে আজি ৰান্ধনি অকণমান কষ্টটো কম হ'ল মই অকণমান হেল্প কৰি দিলোঁ মাংসটোত আৰু চবেই খাম বুলি ৱেইট কৰি আছে আমাৰ মেডাম ভোক লাগিছে নাই আৰু এইফালে খাম বুলি আগত ৰুটি আপুনি গাহৰি নাখায় নহয় আৰু মানে ভাত পানী খাই লৈ আমাৰ মেডাম একদম কাপোৰবোৰত ব্যস্ত কাইলৈ যিহেতু মৰ্ণিং 4টা বজাত আমাৰ গাড়ী আছে পুৰা টাটা বাই বাই ক'ব লাগিব লখিমপুৰক আকৌ কেতিয়া আহিম নাজানো আৰু এতিয়া ভাত পানী খাই আহি গ'লো মানে এইটো মেইন ৰাস্তালৈ আহিছোঁ ৰাস্তা কাষলৈ অহা মেইন কাৰণ কাইলৈ যিহেতু আমাৰ গাড়ী 4টা বজাত আছে তেতিয়াতো কোনো দোকান চোকান খোলা নহ'ব কিবা এটা ঘৰলৈ লৈ যাম তামোল এখন খাইছোঁ ভাল ফাইনেলি সেইখিনি সময় পালেহি যিখিনি সময়ত লখিমপুৰ বাই বাই দিব লাগিব আৰু এতিয়া সময় হ'ল পুৱা 3:53 আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মানে নাইট চুপাৰখন গুৱাহাটীৰ পৰা আহি আছে সেইখনতে এতিয়া যাব লাগিব অলপ বাটত ৱেইট কৰিবগৈ লাগিব আৰু এতিয়া এই খুৰীও উঠিলে আমাৰ মেডাম জলদি ৰেডি হৈ আছে যাব লাগে ঠাণ্ডা কিবা কোৱা ৰাতিপুৱা বাহিৰত ৰৈ আছোঁ কোৱা ৰাইজ পোহৰ হ'লে মই ইয়াৰ পৰা নাযাম বুলি হোৱাৰ পৰা উঠি আন্ধাৰ হৈ থাকোঁতে লৈ যাব বিচাৰিছে উপায় নাই গাইজ আৰু একদম ৰাতিপুৱাই গ'লে এতিয়াতে গ'লে মানে একদম পূৰা 6টা 7টা বজাত ঘৰ পদূলি পাই যামগৈ কি জলদি কোৱা টোপনি আধা হোৱাকৈ তুমি উঠা যা তুমি মোক চুক্তি কৰি লৈছা ঘৰত গৈ একো নকৰাকৈ শুবলৈ দিম বুলি মই হ'ব বাৰু শুই থাকিব কি কথা আছে খালি ঘৰখন পালেগৈ হ'ল আৰু ইমান দিন হ'ল ঘৰখন তলামৰা আছে সেইটো কাৰণে অকণমান মনটো বেয়াও লাগি আছে ইয়াৰ পৰা যাওঁ
এই আৰু আমাৰ লগতে মানে শুই উঠিলে খুৰাহঁত শুই আছে বিদায় দিবলৈ বাই বাই এতিয়ালৈকে দুখন গাড়ী ৰখালে এখন মাজুলী আৰু এখন ধেমাজি যোৱা খালি এতিয়া আমাৰ আটালৈ যোৱা গাড়ীখন অহা নাই আমাৰ ঘৰলৈ যোৱা গাড়ীখন আমাক 4টা বজাতে এডোখৰ পামহি বুলি ক'লে আৰু এতিয়া আধা ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে নাই ফোনটো ৰিচিভ কৰা নাই এতিয়া নিয়ৰতে এনেকৈ ৰৈ আছোঁ আৰু সেইফালে সেই দুগৰাকী চাওকচোন কেনেকুৱা অৱস্থা হৈ আছে ৰাস্তা পৰা দেখিবলৈ এনেকুৱা লাগিছে যে এই যে ৰাস্তা কাষত যে পঢ়ি থাকে যে কাপোৰ এখন লৈ পিনি যে ৰৈ থাকে ষ্টেচন ৰাস্তা কাষে তেনেকুৱা লাগিছে আকৌ আগত থালি এখন থৈ দিলে তেতিয়া আৰু ভাল লাগিলে গাইজ আমাৰ যেতিয়া আইফোনটো লৈছিলোঁ মানে ছেম এইডোখৰ জেগাতে সেই একেই অৱস্থা 4টা বজাতে আহি পামহি বুলি ক'লে 4টা বজাৰ পৰা ৰৈ পুৱা 7টা বাজি গ'ল আৰু ইয়াত মানে আমাৰ ভাইটি দুটা অৱস্থা বেয়া একদম ছেম জেগাতে সেইদিনা সিহঁতি কৈও দিয়া নাই কৈ পাইছে সি কৈ দিয়া নাই মানে আহি আছো কৈ 7টা বজালৈকে আজি ঘৰ পামগে নাজানো চাই থাকক ফাইনেলি 1 ঘণ্টা 45 মিনিট মান হ'ল এডোখৰ ৰৈ থকা এতিয়ালৈকে নাই অহা আৰু ইয়াত এখন আহিছে মাছ বাৰু যাক ঠিক আছে হ'ব সেইখন পিছত আহি আছে বুলি কৈছে এতিয়া পিছত মানে কেতিয়া পিছত আহি আছে এতিয়া কিমান টাইমৰ পিছত আহি আছে হা ৰখি মানে এতিয়া 1 ঘণ্টা হ'ব এতিয়া এনেকুৱা মানে বাৰু আপুনি শুই থাকক যাওক মোবাইলটো লওঁতে একেই কণ্ডিশ্যন চাগে ন হা আৰু খুৰীক মানে শুবলৈ পঠিয়াই দিলোগৈ উপায় নাই আৰু টোপনিয়ে তেওঁ মাথা বিষ হৈ আছে মই বাহিৰত ৰৈ লাষ্টত মই টুপি লগাই দিলোগৈ আৰু बाबा के नाम पे देने के लिए मेरे पास सुट्टा भी नहीं है ले बाबा ले पानी ही खा ले চাওকচোন অৱস্থা চাওক ফাইনেলি একদম 4টা বজাৰ পৰা ৰৈ এতিয়া 5টা 5:30 বাজিবলৈ হ'ল এতিয়া গাড়ীখন পালোঁ আৰু এয়া পুৰা আমাৰ ৰুমত উঠি গ'লোঁ আৰু এতিয়া আমি ঘৰ গৈ আছোঁ ডাইৰেক্ট পদূলিত নামিমগৈ ফাইনেলি গাইজ 2 ঘণ্টা জাৰ্ণি কৰাৰ পিছত আহি পাই গ'লোহি আমাৰ গাঁও পাইছোঁহি আৰু বেছি গ'ল নাই ফাইনেলি গাইজ 4 দিনৰ পিছত ঘৰ আহি পালোহি আৰু মানে এতিয়া দোকানত কাষ্টমাৰ ৰৈ আছে লগে আহি পাই সেয়া এতিয়া দোকান খোলোঁগৈ দোকানত কাষ্টমাৰ ৰৈ আছে আৰু গাইজ ভাল খবৰ নতুন বছৰৰ প্ৰথম দোকান খোলোঁতেই দোকান মানে সম্পূৰ্ণ খোলাই নাই এয়া যাত্ৰা হ'ল আৰু সেইটো কাৰণে ভাল লাগিছে নতুন বছৰ বুলি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা আজিলৈ বাই বাই